নমস্কাৰ সকলোকে ষ্টাডি ড্ৰিভেন আসাম চেনেলটোলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় জানে আমাৰ ষ্টাডি ড্ৰিভেন আসাম চেনেলটোত ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ এটা ভিডিঅ' আপলোড কৰা হয় আৰু এই ডেইলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টোত আমি দিনটোৰ গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছখিনি ডিছকাছ কৰোঁ। লগতে আমি এই সেশনটো 5 মিনিটছৰ ভিতৰত কভাৰ কৰিবলৈ ট্ৰাই কৰোঁ যাতে উইদিন 5 মিনিটছৰ ভিতৰতে আপোনালোকে দিনটোৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ জানি ল'ব পাৰে। ঠিক আছে, তেন্তে আমি পলম নকৰি আজি সেশনটো ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰথমতে আমি কথা পাতিম ৱেষ্ট নাইল ভাইৰাছ, এই ভাইৰাছটোৰ ওপৰত। ঠিক আছে, ৰিচেণ্টলি কেৰালাত এই ৱেষ্ট নাইল ভাইৰাছটো পোৱা গৈছে আৰু এই ভাইৰাছৰ ফলত এজন লোকৰ মৃত্যু ঘটিছে। ঠিক আছে, এইটো কি হয়? এই ভাইৰাছটো এটা মস্কিটো বৰ্ন ছিংগল ষ্ট্ৰেণ্ডেড RNA ভাইৰাছ হয়। ঠিক আছে, অৰ্থাৎ এই ভাইৰাছটো কোনে ট্ৰেন্সফাৰ কৰে এজন হিউমেনৰ পৰা আনজনলৈ? এয়া মস্কিটোৱে। ঠিক আছে, আপোনালোকে এক্সামত সুধিব পাৰে যে এই ৱেষ্ট নাইল ভাইৰাছটো কাৰ লগত জড়িত। তেনেহ'লে আপোনালোকে অপশ্যনসমূহ চাই পেলাই যদি মস্কিটো থাকে তেনেহ'লে মস্কিটো দিব লাগিব। যেনেদৰে মস্কিটো বাইটৰ ফলত জাপানীজ এনকেফেলাইটিছ, মেলেৰিয়া আদিৰ দৰে বেমাৰ আজাৰ হয়, তেনেদৰে এই ৱেষ্ট নাইলো এটা মস্কিটোৰ বৰ্ন ডিজিজে হয়। ঠিক আছে, নেক্সট আমি ডিছকাছ কৰিম চাইক্লোন হিদয়াৰ ওপৰত। ঠিক আছে, ৰিচেণ্টলি চাইক্লোন হিদয়া হিট কৰিছে। ক'ত আহিছে এই চাইক্লোনটো? টানজানিয়াৰ দো এছ চালাম নামৰ এটুকুৰা জেগাত। ঠিক আছে, আৰু এই চাইক্লোনটো ইণ্ডিয়ান অ'চেনৰ পৰা উৎপত্তি হৈ পেলাই এই টানজানিয়াৰ এই জেগাটুকালৈ কি হৈছে? এই চাইক্লোনটো গৈছে। ঠিক আছে, চাইক্লোন হিদয়া। ঠিক আছে, বিভিন্ন দেশত এই চাইক্লোনসমূহৰ নামটো বেলেগ বেলেগ থাকে। ঠিক আছে, নেক্সট আমি থাৰ্ড নিউজটোলৈ আহিছোঁ। ৰিচেণ্টলি 7 মে তাৰিখে কি হ'ল? আমাৰ বিশিষ্ট কবি আৰু ভাৰতৰ প্ৰথম নোবেল লৰেট ৰবীন্দ্ৰনাথ টেগোৰ, তেখেতৰ জন্ম জয়ন্তী আমি পালন কৰিলোঁ। আৰু ৰবীন্দ্ৰনাথ টেগোৰ কোন আছিলে? তেখেত ৱেষ্ট বেংগলৰ আছিলে আৰু তেখেত হৈছে ফাৰ্ষ্ট নন ইউৰোপিয়ান। ঠিক আছে, ফাৰ্ষ্ট নন ইউৰোপিয়ান যিয়ে নোবেল প্ৰাইজ বঁটা লাভ কৰিছে কিহত? লিটাৰেচাৰত ইন 1913। ঠিক আছে, তেখেতৰ জন্ম হৈছিল 7 মে 1861 চনত আৰু তেখেতৰ মৃত্যু ঘটিছিল 7 আগষ্ট 1941 চনত। আমি যদি তেওঁৰ লাইফটো যদি আমি চাওঁ তেনেহ'লে আমি গম পাম যে তেখেতে বহু কিছু কাম কৰিছে। তেখেতে আমাৰ ভাৰত লগতে আমাৰ বাংলাদেশৰ নেশ্যনেল এন্থেমটো ৰবীন্দ্ৰনাথ টেগোৰে লিখিছে। ঠিক আছে, লিখিছে আৰু সুৰ কৰিছে। কেৱল ভাৰত আৰু বাংলাদেশেই নহয়, কিন্তু শ্ৰীলংকাৰ যোনটো নেশ্যনেল এন্থেম সেয়াও ৰবীন্দ্ৰনাথ টেগোৰে লিখিছে, কিন্তু বেলেগে গাইছিলে। ঠিক আছে, আৰু পৃথিৱীৰ এনেকুৱা এজন ব্যক্তি যিয়ে 2খন দেশৰ নেশ্যনেল এন্থেম লিখিছে, তেখেতে হৈছে ৰবীন্দ্ৰনাথ টেগোৰ। আৰু তেখেতে বিশ্ব ভাৰতী ইউনিভাৰ্চিটিও ফাউণ্ড কৰিছিলে, যিখনক শান্তি নিকেতন বুলিও কোৱা হয়। ঠিক আছে, নেক্সট নিউজটোলৈ আহিছোঁ। ইণ্ডিয়া ইজ নাও দি থাৰ্ড লাৰ্জেষ্ট প্ৰডিউচাৰ অফ ছলাৰ পাৱাৰ। ঠিক আছে, ছলাৰ উৎপাদনত ভাৰত এতিয়া পৃথিৱীৰ ভিতৰত তৃতীয় বৃহৎ। 1 নম্বৰত আছে চাইনা। ঠিক আছে, চাইনাই প্ৰায় 500 গিগাৱাট কি কৰে? ছলাৰ পাৱাৰ জেনেৰেট কৰে বা প্ৰডিউচ কৰে। ছেকেণ্ডত আছে USA, তাৰপিছত ইণ্ডিয়া। ঠিক আছে, আৰু এই যোনটো ছলাৰ পাৱাৰ ৰেংকিং বা ৰিপৰ্ট, এই ৰিপৰ্টটো পাব্লিছ কৰিছে ইণ্টাৰনেশ্যনেল এনাৰ্জি এজেঞ্চি। ঠিক আছে, নেক্সট ৰিচেণ্টলি এটা ব্লেক হোল ডিস্কভাৰ কৰিছে। সেই তাৰ নামটো হৈছে ব্লেক হোল গায়া BH3। ঠিক আছে, এইটো পৃথিৱীৰ পৰা ছেকেণ্ড ক্লজেষ্ট ব্লেক হোল। ঠিক আছে, আৰু এইটো সূৰ্যতকে 33 টাইমছ কি কৈছে? হেভিয়াৰ বুলি কৈছে। ঠিক আছে, আজি কাৰেণ্ট এফেয়াৰ সেশনটোত ইমানখিনি আছিলে। মই আশা ৰাখিছোঁ এই সেশনটো আপোনালোকে চাই ভাল পালে, আৰু যদি ভাল পালে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰিব, লগতে কমেণ্ট কৰি জনাব যে কিবা যদি আপোনালোকে জানিব বিচাৰিছে এই টপিকখিনিৰ ওপৰত, তেনেহ'লে কমেণ্ট কৰি জনাব, আৰু লগতে নিজৰ ফ্ৰেণ্ড চাৰ্কেলৰ মাজত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই সেশনটোৰ পৰা উপকৃত হ'ব পাৰে।
ঠিক আছে তেন্তে আমি পুনৰ কাইলৈ লগ পাম এটা নতুন কাৰেণ্ট এফেয়াৰ্ছ সেশনত। টিল দেন ষ্টে সেফ এণ্ড থ্যাংক ইউ।